চাৰিওফালে বন্ধ, তাৰ মাজতেই হাহাকাৰ ৰোগীৰ আত্মীয়ৰ। মৃতদেহ নিবলৈ নাই বাহন। সদৌ অসম গাড়ী চালক সন্থা কৰ্মবিৰতিৰ ফলত শুকুৰবাৰে স্তব্ধ হৈ পৰে সমগ্ৰ অসম। আন বাহনৰ চালকসকলৰ লগতে এই কৰ্মবিৰতি পালন কৰে ডিব্ৰুগড় অসম চিকিৎসালয় মহাবিদ্যালয়ৰ এম্বুলেন্স চালকসকলে। ৰাজ্যজুৰি বন্ধৰ প্ৰভাৱৰ মাজতেই হাহাকাৰ অৱস্থা হয় ৰোগীৰ এজন আত্মীয়ৰ। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত এজন ব্যক্তিয়ে অপেক্ষা কৰিছে এখন বাহনলৈ। কিন্তু বাহন থাকিও বাহনলৈ অপেক্ষা কৰিছে ব্যক্তিগৰাকীয়ে। দৰাচলতে ব্যক্তিগৰাকীৰ এজন আত্মীয়ৰ চিকিৎসালয়খনত মৃত্যু হোৱাত সেই মৃতদেহটো ঘৰলৈ নিবলৈ পোৱা নাই এখনো বাহন। বৰ্তমান মোৰ ডেড বডি হৈ গ'ল, পেচেণ্ট নাই নাই ডেড বডি আছে, ডেড বডি লৈ যাব দিয়া নাই। কি কাৰণে এনেকুৱা ডেড বডি নিবলৈ কাৰণে আপুনি গাড়ী পাইছে? নাই পোৱা। গাড়ী পাইছে, ড্ৰাইভাৰ পোৱা নাই পোৱা। গাড়ীটো আছে, ড্ৰাইভাৰ নাই। সেইটোৱে কৈছো, গাড়ী এম্বুলেন্স খিনি আছে কিন্তু ড্ৰাইভাৰ নাই কিয়া? এতিয়া আপুনি গতিকে আপোনাৰ নিবলৈ কাৰণে প্ৰব্লেম হৈ গৈছে। এতিয়া আমি কি কৰিম কওক? আমি চৰকাৰে যিটো আইন লগাই দিছে সেইটো আইনৰ কাৰণে আমিতো বাধ্য হৈ গৈছো ন। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এইবোৰ নিয়মটো এৰি দিব লাগিব আৰু মোক আজি সহায় কৰিব লাগিব। যেনেকৈ হ'লে মোক যাব দিব লাগিব। কৰ্মবিৰতিৰ বাবে এম্বুলেন্সো চলোৱা নাই এইসকল এম্বুলেন্সৰ চালকে, যাৰ বাবে ৰোগীৰ আত্মীয়সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কৰ্মবিৰতিৰ বাবে যেন মানৱীয়তা পাহৰিলে এইসকল এম্বুলেন্স চালকে। ডিব্ৰুগড়ৰ পৰা ধন্তি শইকীয়াৰ ৰিপৰ্ট, টাইমি। বৰ্তমান মোৰ ডেড বডি হৈ গ'ল, পেচেণ্ট নাই নাই ডেড বডি আছে, ডেড বডি লৈ যাব দিয়া নাই। কি কাৰণে এনেকুৱা ডেড বডি নিবলৈ কাৰণে আপুনি গাড়ী পাইছে? নাই পোৱা। গাড়ী পাইছে, ড্ৰাইভাৰ পোৱা নাই পোৱা। গাড়ীটো আছে, ড্ৰাইভাৰ নাই। সেইটোৱে কৈছো, গাড়ী এম্বুলেন্স খিনি আছে কিন্তু ড্ৰাইভাৰ নাই কিয়া? এতিয়া আপুনি গতিকে আপোনাৰ নিবলৈ কাৰণে প্ৰব্লেম হৈ গৈছে। এতিয়া আমি কি কৰিম কওক? আমি চৰকাৰে যিটো আইন লগাই দিছে সেইটো আইনৰ কাৰণে আমিতো বাধ্য হৈ গৈছো ন। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এইবোৰ নিয়মটো এৰি দিব লাগিব আৰু মোক আজি সহায় কৰিব লাগিব। যেনেকৈ হ'লে মোক যাব দিব লাগিব।